প্ৰথম খবৰৰ চিধা কথাত মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ আৰু আমি দেখিছোঁ যে ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী তীব্ৰ গতিত চলিছে আৰু এই প্ৰচাৰৰ মাজতেই আমি উপস্থিত আছোঁ বৰ্তমান বৰপেটা সদৰত আৰু বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দীপবায়নৰ ঘৰত তেওঁৰ গলীয়াহাটী ঘৰত আমি আছোঁ আৰু দীপবায়ন তেওঁ যদিও গুৱাহাটীত বাসিন্দা কিন্তু তেওঁৰ ঘৰ বৰপেটাৰ গলীয়াহাটীত আৰু বৰপেটাৰ এই ঐতিহ্যমণ্ডিত আসনখনৰ পৰা প্ৰতিনিধিত্ব আগবঢ়োৱা দীপবায়নৰ লগত আমি কিছু কথা পাতিম দীৰ্ঘদিন ধৰি কংগ্ৰেছ কৰিছে আৰু তাৰপিছত পোনে পোনে একদম সংসদীয় সমষ্টিৰ নিৰ্বাচনত আপুনি অৱতীৰ্ণ এইটো কংগ্ৰেছ দলে ইমান দিনে নিষ্ঠা আৰু সততাৰে যি দলৰ আদৰ্শ লৈ পেলাই কাম কৰি আছিলোঁ আৰু সেই সততাৰ বিষয়বস্তুৰ চিন্তা চৰ্চা কৰি তাৰ লগতে যিহেতু মই বৰপেটাৰ সন্তান মোৰ পৰিচয় বৰপেটা আৰু বৰপেটা এই যোৱাবাৰো মই বৰপেটা বিধানসভা সমষ্টিৰ টিকট বিচাৰিছিলোঁ যোৱাবাৰ বিধানসভাত মোৰ ভাই ৰহিম আহমেদে টিকট পালে আমি তথাপিও বৰপেটাত ৰহিম আহমেদৰ লগত তেওঁ জয় হৈ যোৱাৰ কাৰণে কাম কৰিছিলোঁ আৰু বৰপেটা এই লোকসভা সমষ্টিত মই যিহেতু সেৱা দলৰো সভাপতি বিভিন্ন কথা বতৰা সাংগঠনিক দিশত বৰপেটা লোকসভা সমষ্টিত আজি দীৰ্ঘদিন ধৰি কাম কৰি আছিলোঁ গতিকে টিকট পোৱাৰ পিছত আৰু বেছি উৎসাহিত হৈছোঁ মানুহৰ লগত কাম কৰিবৰ কাৰণে গতিকে আৰু ৰাইজে যথেষ্ট মৰম দিছে আশীৰ্বাদ দিছে গতিকে আমি মানসিকভাৱে যথেষ্ট উৎসাহী তাৰ মাজত আপোনাৰ AICCৰ অৰ্থাৎ কংগ্ৰেছ দলৰ মানে সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বৰপেটা লোক সমষ্টিতে ডাঙৰ এক মিটিং সংগঠন কৰিছোঁ কষ্ট কৰিছোঁ গোটেই নেতৃত্বই ৰাহুল গান্ধী ডাঙৰীয়াই সোনিয়া গান্ধী ডাঙৰীয়ানীকে আদি কৰি পেলাই আমাৰ সন্মানৰ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ সকলোৱে মানে কৈছে যে দীপবায়ন কষ্ট কৰি থকা দলৰ এজন নেতৃত্ব নিষ্ঠাৱান সৈনিক হিচাপে কাম কৰি আছে আৰু তেওঁক আমি এবাৰ দিছোঁ আৰু দলৰ সকলো শীৰ্ষ নেতৃত্ব আৰু খাৰ্গে ডাঙৰীয়া সেইকাৰণে যোৱাকালি ইয়ালৈ আহিছে আৰু প্ৰত্যেকজন বিধায়কৰ লগত তেখেতে কথা বতৰা পাতিছে প্ৰত্যেকজন আমাৰ ইয়াৰ শীৰ্ষ নেতাৰ লগত বৰপেটাৰ লগত কথা পাতিছে আৰু তেওঁ আশ্বস্ত হৈছে যে এইবাৰ বৰপেটা লোকসভা সমষ্টি আমি ৰাইজৰ আশীৰ্বাদত বিপুল ভোটত আমি আগবাঢ়ি পেলাই জয়যাত্ৰাত আগুৱাই যাম মানে বৰপেটা পূৰ্বৰ কংগ্ৰেছৰ দখলতে আছিল আব্দুল খালেক ডাঙৰীয়া তেওঁৰ সাংসদ আছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ কাৰণে এতিয়া নতুন বৰপেটা সমষ্টিত নিৰ্বাচন কিমান হ'ব এই নিৰ্বাচন প্ৰত্যাহ্বান কংগ্ৰেছ দল বা দীপবায়নৰ বাবে চাওক প্ৰত্যাহ্বান বুলি ক'লে যেতিয়া দল এটাই বেয়া কাম কৰিব বা দলে মানুহক বিভিন্ন ধৰণৰ মিথ্যাচাৰ ভুৱা কথা ক'ব তাৰপিছতে বিভিন্ন ধৰণৰ কথাবিলাক ক'ব তেতিয়াহ'লে প্ৰত্যাহ্বান আহে কিন্তু এতিয়া প্ৰত্যাহ্বান কংগ্ৰেছ দলৰ সন্মুখত নাই ৰাইজৰ লগত আমি কংগ্ৰেছ দলে যি ধৰণে একদম গোপীনাথ বৰদলৈৰ দিনৰ পৰা তৰুণ গগৈ ছাৰৰ দিনলৈকে আমি যি ধৰণে ৰাইজৰ লগত থাকি সঁচা অৰ্থত অসম আৰু অসমীয়াত্বৰ কাৰণে কাম কৰিছোঁ আৰু এই বাকী আমাৰ বিৰোধী স্থিতিত থকা চৰকাৰখন তথা অসম গণ পৰিষদ দল যি আমাৰ বিৰুদ্ধে নিৰ্বাচনত ইয়াত অৱতীৰ্ণ হৈছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া ৰাইজে এইবাৰ গোটেই মই বৰপেটা লোকসভা সমষ্টিৰ চুকে কোণে যেতিয়া ঘূৰিছোঁ ৰাইজৰ এটাই কথা হৈছে যে এইবাৰ কোনো পধ্যে চৰকাৰৰ পক্ষত আৰু অসম গণ পৰিষদ দলৰ বিশেষকৈ অসম গণ পৰিষদ দলৰ পক্ষত বৰপেটাবাসী ৰাইজ নাই কিয় বিজেপিয়ে কি ধৰণে শাসন কৰিছে ৰাইজ সকলো জ্ঞাত আপোনালোকো জ্ঞাত সেইবোৰতকৈ আৰু ডাঙৰ কথাটো হৈছে অসম গণ পৰিষদ দলৰ যিজন নেতা তেওঁ অসম আন্দোলনৰ নেতৃত্ব লৈছিলে আৰু অসমৰ প্ৰথমজন শ্বহীদ বৰপেটা লোকসভা সমষ্টিৰ প্ৰথমজন শ্বহীদ ভৱানীপুৰ আমাৰ এতিয়া ভৱানীপুৰ সৰ্বুক ভৱানীপুৰ এই ভৱানীপুৰৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ গতিকে এই শ্বহীদ 855 জন শ্বহীদৰ কেঁচা তেজৰ মূল্যায়নৰ বিনিময়ত যিখন অসম চুক্তি হৈছিল সেই অসম চুক্তিখন এওঁলোকে এতিয়া ভৰিৰে মোহাৰি নৎসাত কৰি অসমত কলা কাইন জাপি দিছে কিন্তু এওঁলোকৰ কাণখাৰ নাই অকল ক্ষমতা নাগপুৰৰ নাগপাশত বন্দী হৈছে আৰু নাগপুৰৰ নাগপাশত বন্দী হৈ অসমীয়া জাতিটোক বন্ধকত থৈ অকল শীততাপ নিয়ন্ত্ৰিত কোঠাত মানে আৰাম কৰি থকাটোৱে যেন অসম গণ পৰিষদৰ তেওঁলোকৰ মুখ্য কাম তাত বাহিৰে যেন তেওঁলোকৰ ৰাইজৰ কাৰণে চিন্তা চৰ্চাৰ কোনো
মানে মানুহে দেখা নাই। বিভিন্ন ধৰণৰ মূল্য বৃদ্ধি হৈছে, প্ৰতিবাদ কৰা অসম গণ পৰিষদ দলক দেখা নাই। আজি বিভিন্ন ধৰণৰ আপুনি কেইদিনমান আগত যেতিয়া কা আন্দোলন হৈছিলে, অসমত আৰু 5জন উঠি অহা ডেকা প্ৰজন্মৰ ল'ৰা হত্যা কৰা হ'ল আন্দোলনত। সেই ল'ৰা কেইজনকো যে শ্বহীদ ঘোষণা কৰিব লাগে, তেওঁলোকৰ সেইখিনিও সৎসাহস নহ'ল। গতিকে বৰপেটা লোকসভা সমষ্টিৰ ৰাইজ যথেষ্ট সচেতন, সজাগ। আৰু মই বৰপেটাৰ সন্তান, অসমীয়া ল'ৰা। আমি বৰপেটাৰ সন্তান, আমি অসমীয়া ল'ৰা। আমিবিলাকে কেতিয়াও মানুহক ভুৱা প্ৰতিশ্ৰুতি, মিছা কথা আৰু সেইবোৰ কৰিব নোৱাৰি পিছত জুমলা বুলি কোৱা দলৰ আমি সৈনিক নহয়। আমাৰ কথা হ'ল যি সঁচা অৰ্থত সঁচাভাৱে ৰাইজৰ লগত থাকি পেলাই আগবাঢ়ি যোৱা আৰু কাম কৰি যোৱা। গতিকে ৰাইজে আশীৰ্বাদ দিছে, জ্যেষ্ঠজনে আশীৰ্বাদ দিছে, সমাজ সচেতন ব্যক্তিসকলে আশীৰ্বাদ দিছে, যুৱ সমাজে আশীৰ্বাদ দিছে, আই মাতৃসকলে আশীৰ্বাদ দিছে, ছাত্ৰ সমাজে কৈছে দাদা আগবাঢ়ক, সংবিধান ৰক্ষা কৰাৰ যুঁজত এইবাৰ বৰপেটাৰ পৰা আপুনি আগুৱাই যাওক, আপোনাৰ লগত আমি আছোঁ। তেতিয়াহ'লে আপুনি কৈছে বৰপেটাৰ সন্তান, আৰু বৰপেটা বুলি ক'লে আমি বুজো যে বৰপেটাৰ কীৰ্তনঘৰ, শংকৰদেৱ মাধৱদেৱৰ সেয়া বৰপেটা কীৰ্তন ঘৰ। গতিকে মানে সেইকাৰণে কৈছিল যে অসমৰ মানে আপোনাৰ বৰপেটা বুলি ক'লে জগত বিখ্যাত। গতিকে আপুনি কেনেকৈ বৰপেটাৰ সন্তান এইটো বুজিলোঁ, ইয়াত আপুনি বায়ন উপাধি বা বায়ন, কিন্তু আপোনাৰ কি ধৰণৰ এটা সংযোগ আছে বৰপেটাৰ লগত, মানে আধ্যাত্মিক ফালৰ পৰা ওতঃপ্ৰোত? চাওক, বহুতে নাজানে বৰপেটা সত্ৰৰ আমি বংশৰা বায়ন। মানে সত্ৰৰ মোৰ এই অলপ আগতে আপোনাৰ খুৰা আহি আছিল ফোন, মোৰ ইয়াতে থকা মন্টু খুৰা, তেখেতো এতিয়া বৰপেটা সত্ৰৰ বায়ন। মোৰ আটা বৰপেটা সত্ৰৰ বায়ন আছিলে, আটাৰ আজু ককা মোৰ বৰপেটা সত্ৰৰ। গতিকে আমি একেবাৰে আমাৰ পৰিয়াল বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ লগত জড়িত। আমি বংশৰা বায়ন, মানে বংশগতভাৱে বায়ন। আৰু সৰুতে দেউতায়েও খোল বৰগীতৰ লগত বজাবলৈ শিকাইছিলে। অলপ চলপ ময়ো বজাবলৈ জানো, অলপ চলপ মানে আগতে গোটেই জানিছিলোঁ, এতিয়া বহু বছৰ ধৰক তেনেকুৱা সংগত কৰা নাই, কিন্তু এতিয়াও যথেষ্টখিনি জানো। গতিকে বৰপেটাৰ লগত এটা আমাৰ ওতঃপ্ৰোত জড়িত। আপুনি মোৰ গলীয়াঘাটিৰ ঘৰত আহিছে, এয়াই হ'ল আমাৰ অৰিজিনেল স্থান, এয়াই আমাৰ পিতৃপুৰুষ, এয়াই মোৰ পৰিচয়। গতিকে বৰপেটালৈ মোৰ এটা সপোন আছে, আজি নহয়। এই সপোনটো হিতেশ্বৰ শইকীয়া ছাৰৰ দিনৰ পৰা মই মনত পুহি আহিছিলোঁ। আৰু ভগৱানৰ ইচ্ছাত, কয়লা বাবাৰ ইচ্ছাত, আল্লাহৰ আশীৰ্বাদত এই সপোনটো এইবাৰ হয়তো মোক ইয়াতে নেতৃত্ব প্ৰক্ষেপ কৰিছে। আৰু ৰাইজৰ আশীৰ্বাদত বৰপেটালৈ মোৰ যিমানখিনি সপোন আছে, আৰু বৰপেটা এখন আমাৰ সত্ৰ নগৰী বুলি কয়, এই সত্ৰ নগৰীখন আমি পৰ্যটন নগৰী কৰিব পৰাৰ যথেষ্ট স্থল আছে। ৰাইজৰ ইয়াতে বহু বহিৰাজ্যৰ মানুহ অহাৰ ইয়াত কৰিব পৰা স্থল আছে। সেনেকুৱা কৰি আমাৰ ইয়াত বহু ডেকা ল'ৰা সংস্থাপিত হোৱাৰ স্থল আছে। লগতে মোৰ আৰু বিভিন্ন, এতিয়া বৰপেটা লোকসভা সমষ্টিত বৰপেটা সদৰ সমষ্টিৰ লগত একেবাৰে আপোনাৰ আমাৰ 10টা সমষ্টি লগ লাগি আছে। একেবাৰে হাজো, শুৱালকুছিৰ পৰা আৰম্ভ হ'ব। গতিকে এনেকুৱা ধৰণৰ 10টা সমষ্টিৰ আকৌ সমস্যাবোৰ বেলেগ 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 বেলেগ। এতিয়া শুৱালকুছিত নতুনকৈ আপোনালোকে জানে যে এই চৰকাৰ অহাৰ পিছত যিটো বস্ত্ৰ উদ্যোগ লৈ পেলাই, শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰিছিলোঁ, অসমৰ ৰাইজে গৌৰৱ অনুভৱ কৰিছিলে। ভাৰতবৰ্ষৰ ক্ষেত্ৰখনত আমাৰ অসমৰ এই বস্ত্ৰ উদ্যোগ লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰিছিলোঁ। এতিয়া সেই গৌৰৱটো যেন নোহোৱা হৈ আহিছে। তাত আপুনি শুৱালকুছিত গ'লে, শুৱালকুছিৰ মানুহবিলাকৰ লগত কথা পাতিলে আপুনি গম পাব তাত কেনে। গতিকে হাজো, পঞ্চতীৰ্থ, সেইখনো পৰ্যটন নগৰী কৰিব পাৰোঁ। ৰামদিয়াতো তেনেকুৱা বহুত ধৰণৰ আমাৰ স্থল আছে। প্ৰত্যেকটো সমষ্টিত বিভিন্ন বিষয়বস্তু আছে। আৰু বিশেষকৈ বৰপেটা, আকৌ কৈছোঁ, নলবাৰীত আমাৰ কৰিবলগীয়া কাম আছে, বৰক্ষেত্ৰীত আছে। নলবাৰীত কি কৰিবলগীয়া কি আছে? আপোনাৰ বন্ধু, পূৰ্বৰ বন্ধু জয়ন্ত মল্ল ডাঙৰীয়া, তেওঁ মন্ত্ৰী হৈ বোলে নলবাৰীত গোটেই কাম কৰিছে। চাওক, চৰকাৰখনে কৰা বুলি ক'লে আপুনিতো ৰাতিপুৱাই টিভিটো খুলিলে আপোনালোকে দেখিব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সন্মানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জয়গান। এই জয়গানত আপুনি ইয়াতে বহুত আই মাতৃ বহি আছে, বহুত ডেকা ল'ৰা বহি আছে। জয়গানটো টিভিত হৈ আছে। আৰু কেইখনমান দলং, কেইটামান নলা বনালে অসমৰ উন্নয়নৰ প্ৰতিচ্ছবি নুবুজায়। ইয়াতে বহু আই মাতৃ আছে। আপুনি টিভিটো খুলিলে নল পে জল, হৰ ঘৰ ঘৰ মে নল পে জল কয়নে? ইয়াতে সোধকচোন কাৰোবাৰ নল পে জল আছে নেকি? টিভিৰ কথাটো বেলেগ। টিভিটো চাই থাকিলেতো আমাৰ অসমখন এনেকুৱা লাগিব যেন আমি বিৰাট এখন সুন্দৰ অসমত আমি মানে আছোঁ, আমাৰ অসমত কোনো ধৰণৰ দুখ দুৰ্গতি নাই। কিন্তু টিভিটো বন্ধ কৰি যেতিয়া ৰাইজ বাহিৰলৈ আহে, দোকান পোহাৰ বজাৰ সমাৰলৈ গুচি যায়, ৰাইজ বিতুষ্ট হয়, ৰাইজ খং উঠে এই এজিপি বিজেপিৰ ওপৰত। ইয়াতে বহুত আই মাতৃ আছে যাৰ ঘৰত উজালা আঁচনি, ৰাতিপুৱাই টিভিটো খুলি দেখিব যে উজালা আঁচনি, ৰন্ধন কিবা কিবি বহুত আঁচনি আপুনি দেখিব। ইয়াতে বহু আই মাতৃ আছে যোনে এতিয়াও জুই ফুৱাই ঘৰত ভাত ৰান্ধে।
সেয়া হ'ল উন্নয়নৰ। গতিকে এনেকুৱা ধৰণৰ টিভিত উন্নয়ন আৰু সঁচা অৰ্থত কি উন্নয়ন, এই কথাবিলাকৰ মাজত আকাশ আৰু পাতালৰ পাৰ্থক্য আছে। বৰপেটা সমষ্টিৰ মূল সমস্যা কি কি বুলি ভাবে? যথেষ্ট ইয়াত আমাৰ ইয়াত যথেষ্ট সমস্যা আছে। ইয়াতে ভূটানৰ যেতিয়া পানী এৰি দিয়ে নহয়, বৰপেটা এৰি দিয়ে, ইয়াত বৰপেটা সমষ্টিৰ মানুহ ইভেন কীৰ্তন ঘৰলৈ পানী উঠে। এই কৃত্ৰিম বানপানীবিলাকৰ কথা আছে। এই বানৰ বিষয়বস্তুৰ ওপৰত চাইণ্টিফিকভাৱে চিন্তা চৰ্চা কৰিব লাগে। গোটেই বৰপেটা বুলি নহয়, বৰপেটা লোকসভা সমষ্টিৰ 10টা সমষ্টিত এই পানীয়ে মানে তাণ্ডৱ নৃত্য দেখুৱায়। তাৰ লগতে আপোনাৰ ইয়াতে মেক্সিমাম আমাৰ পানীৰ, মই অলপ আগতে ক'লোঁ, পানীৰ যথেষ্ট অসুবিধা আছে আৰু আমাৰ ইয়াতে পানীৰ অলপ আৰ্ছেনিক আছে। সেইকাৰণে কেঞ্চাৰ বৰপেটাত খুব বেছি। সেইকাৰণে কেঞ্চাৰ, ইয়াৰো চাইণ্টিফিকভাৱে আমি কেনেধৰণে চিন্তা চৰ্চা কৰিব পাৰোঁ। চাওক, কাম কৰিম বুলি ভাবিলে, সততাৰে কাম কৰিম বুলি ভাবিলে ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিব পাৰোঁ। কিন্তু এনেই আৰু নিৰ্বাচনৰ আগত 15 লাখ টকা দিম, 2 কোটি নিবনুৱাক চাকৰি দিম, অমুক দিম, ভুচুক দিম, তাৰপিছত নিৰ্বাচনৰ পিছত আমি জুমলা বুলি ক'ম, আমি তেনেকুৱা দলৰ সৈনিক নহয়। মই সঁচা অৰ্থত, যিহেতু মই বৰপেটাৰ সন্তান, ইয়াত কৰিবলগীয়া বহুত কাম আছে। ইয়াতে গুৰুপ্ৰসাদ দাস ভাৰতবৰ্ষ প্ৰথমজন ৰেলৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰা। আজিলৈ কিন্তু কাৰো ইয়াতে নহ'ল। আমি বহুত ডাঙৰ ডাঙৰ মানুহ ইয়াৰ পৰা নেতা, পালি নেতা আমি পাৰ হৈ গ'লোঁ, কিন্তু এই ৰেলৱে ষ্টেচনলৈ ইফালে যে ৰেল লাইন যাব লাগে, এই কথালৈ চিন্তা। মোৰতো প্ৰথম দাবী হ'ব, এইটো লৈ পেলাই মই দৰকাৰ হ'লে বৰপেটাৰ আমাৰ লোকসভা সমষ্টিৰ বাকী সমষ্টিৰ যি উন্নয়নৰ কথা আছে এইবোৰতো থাকিবই, বৰপেটাত এই গুৰুপ্ৰসাদ দাসৰ এই কথা বিষয়বস্তুটোক লৈ পেলাই ৰেল লাইন আমাৰ লাগিব। দৰকাৰ হ'লে যিকোনো পৰ্যায়ত, আমাৰ চৰকাৰ হ'লেতো ৰেল লাইন কৰিমেই। কালিতো খাৰ্গে ডাঙৰীয়াই কৈ গ'ল, একেবাৰে মুকলি সভাত কৈ গ'ল যে আমাৰ চৰকাৰ হ'ব, বৰপেটাৰে আমি ৰেল লাইন কৰিম। গতিকে এনেকুৱা বিভিন্ন বিষয়বস্তু আছে, এনেকুৱা ধৰণৰ কাম কৰিবলগীয়া আছে। 10টা সমষ্টিত আপোনাক ক'বলৈ গ'লে বহুত দীঘলীয়া এতিয়া ব্যাখ্যা মই আপোনাক দি দিম। মোৰ নিজৰ বৰপেটালৈ কি কি সপোন আছে, এই কথাবিলাকৰ ওপৰত মই নিশ্চয়কৈ কাম কৰিম। আৰু সঁচা অৰ্থত মূল্যবোধৰ ৰাজনীতি যি আজি একেবাৰে স্খলন হৈছে, এইটোক অন্ততঃ মূল্যবোধৰ ৰাজনীতিক আমি বিশ্বাস কৰি ভৱিষ্যতৰ প্ৰজন্মই যাতে, ল'ৰা ছোৱালীয়ে যাতে ৰাজনীতি বুলি ক'লে ঘৃণা নকৰে, এনেকুৱা এটা কথাত অলপ বিশ্বাস কৰি আমি আগবাঢ়িব বিচাৰিছোঁ। ৰাইজে আশীৰ্বাদ দিছে। এতিয়া আপোনাৰ ক্ষেত্ৰত ধৰক আমি দেখিছোঁ যে অগপ দলৰ প্ৰাৰ্থী, বিজেপি দল উঠি পৰি লাগিছে, মিত্ৰ বুলি কয়, কিন্তু UPPL বাৰু নিস্তেজ আছে, কিন্তু তাক কেনেকৈ আপোনালোকে পৰাভূত কৰিব? তেওঁলোকৰ আপুনিয়ে কৈছে তেওঁলোকৰ জুমলা পাৰ্টি, গতিকে তেওঁলোকে ধন বিতৰণ কথা আছে, ধন চন বাহুবল সকলো ব্যৱহাৰ পাৰিছে। তো গতিকে আপুনি তাৰ বিৰুদ্ধে কি ধৰণে ৰণনীতি প্ৰস্তুত কৰিছে? চাওক, ইয়াতে আপুনি ভাল প্ৰশ্ন কৰিছে। ইয়াতে দুটা তিনিটা কথা আছে। প্ৰথম কথা হ'ল, আমাৰ সন্মানৰ অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেখেতে নিজেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা নাই। কালিও পেপাৰ এখনত পঢ়িলোঁ, তেওঁ কোনোবা সভাত কৈছে মইতো খেলিব ইচ্ছা কৰা নাই, মোক জোৰ জবৰদস্তি হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতা আদিয়ে মোক জোৰ জবৰদস্তি দিছে, গতিকে মোৰতো খেলাৰ ইচ্ছা নাই। গতিকে প্ৰথম কথা সেইটো। আৰু তেওঁ খেলাৰ ইচ্ছা কৰা নাই কাৰণ মই এইটো বুজি পাইছোঁ, বহু ৰাইজৰ লগত বা বুজিছোঁ যে জাতীয়তাবোধৰ যিটো ধাৰা, অসম গণ পৰিষদ দলে কিছু সততাৰে ৰাজনীতি কৰা মানুহ আছে। এতিয়া জাতীয়তাবোধৰ ধাৰাটো বিজেপিয়ে ধ্বংস কৰি দিব খুজিছে। জাতীয়তাবোধটো নোহোৱা কৰি এই যিটো বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদ, তাত একেবাৰে গ্ৰাস কৰি অসমৰ জাতীয়তাবোধটো নোহোৱা কৰি দিব। সেইটো এটা দ্বিতীয় কাৰণ হ'ব পাৰে। ফণীভূষণ চৌধুৰী ডাঙৰীয়া সেই অসম আন্দোলনৰ লগত জড়িত ব্যক্তি, তেওঁ এই জাতীয়তাবোধটো বঙাইগাঁৱৰ পৰা তেওঁ একেবাৰে নিঃশেষ কৰি জাতীয়তাবোধটোক পুলিয়ে পোখালিয়ে উঘালি দিয়াৰ যিটো বিজেপিয়ে চক্ৰান্ত কৰিছে, ফণীদাই হয়তো সেইটো বুজিছে, সেইকাৰণে তেওঁৰ ইচ্ছা নাই। তৃতীয় কথা হ'ল, এতিয়া বিজেপিয়ে উঠি পৰি লাগিছে, ইয়াতে ভুৱা প্ৰপত্ৰ বিলাই ফুৰিছে। নিৰ্বাচনৰ আগত বহু মানুহে এটা কমপ্লেইন কৰা হৈছে, এইটো কেনেধৰণে আপোনালোকে কিন্তু চতুৰ্থ স্তম্ভৰ ব্যক্তি, আপোনালোকে ভুৱা অৰুণোদয় এতিয়া দি ফুলি, এতিয়া চৰকাৰখনে কেনেধৰণে এইবোৰ ভুৱা অৰুণোদয় মানুহৰ মাজত দিব। কালিতো ৰাম পহু খেদা দিছে বহুত জেগাত। আই মাতৃসকলে কৈছে যে এতিয়া য'ত অশোক স্তম্ভ নাই, যিবোৰ ভুৱা প্ৰপত্ৰ বিলাই ফুৰিছে অকল নিৰ্বাচনৰ আগত, এওঁলোক হ'ল মিছা কথা কৈ মানুহক বেলেগ দিশলৈ নি পেলাই এতিয়া বিজেপি সেইটো উঠি পৰিলে। আৰু এটা কথা মই আপোনাক কৈ থৈ দিছোঁ, পুৰণি বিজেপিখিনিক যিবিলাকে কষ্ট কৰি, বিজেপিৰ পুৰণি কৰ্মীসকলক মই যথেষ্ট সন্মান কৰোঁ। পুৰণি কৰ্মীসকলৰ যিটো মূল্যায়ন, কষ্টৰ মূল্যায়ন বিজেপিয়ে কিন্তু একেবাৰে চেপি ধৰিছে। পুৰণি বিজেপি আৰু চাব দেই, আজি আপুনি মোক জানে, মোক হিতেশ্বৰ শইকীয়া ছাৰৰ দিনৰ পৰা কংগ্ৰেছ কৰিছোঁ। মই কংগ্ৰেছৰ আদৰ্শত বিশ্বাস কৰি পেলাই আগুৱাই গৈছোঁ। আজি মই যিটো আদৰ্শক বিশ্বাস কৰি আগুৱাই আহিছোঁ,
সেই আদৰ্শটোক মই ৰাতিটোৰ ভিতৰতে জলাঞ্জলি দি যিটো আদৰ্শক বেয়া বুলি কওঁ সেই আদৰ্শটোক ভাল বুলি ক'ব পাৰিম নেকি? আপুনি পাৰিব নেকি? আমাৰতো এতিয়া এনেকুৱা কিছুমান আহি গৈছে একেবাৰে আদৰ্শৰ কোনো কথা নাই, নীতিৰ কোনো কথা নাই, খালি ধন সম্পত্তি ক্ষমতা। এই ধন সম্পত্তি ক্ষমতা সৰ্বস্ব ৰাজনীতিৰ পৰা ঊৰ্ধত থাকি আমিবিলাকে ৰাজনীতি কৰিছোঁ আৰু ৰাইজে দেখি আছে। এইবোৰৰ উত্তৰ ৰাইজে দিব। কিন্তু আপুনি যিটো কৈছে অৰুণোদয় কাৰ্ড, আপোনালোকে এইখন আপোনালোকৰ কংগ্ৰেছ দলৰ হয়? হয়, এই কংগ্ৰেছ দলে 5টা গেৰেণ্টি দিছে। প্ৰথম বছৰত 1 লাখ ঋণ মাফ, হিচাপ কৰক, প্ৰতি বছৰে 1 লাখ টকা অতি কমৰ শ্ৰমিকলৈ 400 টকাৰ মজুৰি। এয়া গেৰেণ্টি কাৰ্ড হয়? হয়, আপোনাৰ দলৰ হয়? হয়। এয়া এই যে প্ৰপত্ৰ বিলন কৰিছে, এয়া একেই ধৰণৰ? এয়া একেধৰণে কেতিয়াও হ'ব নোৱাৰে। এয়া নাই কেতিয়াও নহয়। এইটো প্ৰতিশ্ৰুতিটো হ'ল আমাৰ যেতিয়া নিৰ্বাচনৰ কথাবিলাক ইলেকশ্যন হৈ যোৱাৰ আগত এইবোৰ তেতিয়াই দিয়া। আৰু এই যে অৰুণোদয়, এইবিলাক ইলেকশ্যনৰ আগত দিয়া। তেওঁলোকে যেতিয়া আমাৰ নিৰ্বাচন ঘোষণা হৈ গ'ল, এইবোৰ নিৰ্বাচন ঘোষণা কৰাৰ আগৰ দিনৰ কথা। গতিকে আপোনালোকেও সাংবাদিক জগতৰ লগত জড়িত থকা ব্যক্তি সঁচা কথাবিলাক ৰাইজৰ ওচৰত দিব। এইটো দাঙি ধৰিছে। এইটো কেতিয়া আমি এইটো প্ৰথম তাক প্ৰচাৰ কৰিছোঁ? আপুনি সেইটো কওকচোন, কেতিয়া প্ৰচাৰ কৰিছোঁ? যেতিয়াৰ পৰা প্ৰচাৰ আৰম্ভ, যেতিয়া প্ৰচাৰ নহয়, ইলেকশ্যন কমিশ্যনে যেতিয়া ডেট নিৰ্ধাৰণ কৰিছে তাৰ আগত। ইলেকশ্যন কমিশ্যনে ডেট নিৰ্ধাৰণ কৰাৰ পিছত আমি এইটো বিলুৱাই থকা নাই, এয়া আগতে কৈছোঁ। এতিয়া কিহৰ চাৰ্ভে? এতিয়া কিহৰ চাৰ্ভে? মানুহৰ ঘৰে ঘৰে গৈ পেলাই চাৰ্ভে কৰা, এইটো চাৰ্ভে কৰা মানুহক বুৰ্বক বনাই বাৰে বাৰে এইটো এতিয়া বাইদেউসকলক লাখপতি দিম বুলিও কৈছে নিৰ্বাচনৰ আগত। আপুনি মোক কওকচোন, এই যে নহয় বছৰত 1 লাখ ৰ'ব, বছৰত 1 লাখ, এয়া বছৰত লাখপতি বাইদেউ কৈছে, আপোনালোকে কৈছে বছৰত 1 লাখ। আমি বছৰত 1 লাখ, তেওঁলোকে এতিয়া নিৰ্বাচনৰ আগত বছৰত 1 লাখপতি কৈছে, আমি কৈছো লাখপতি, এয়া 1 লাখকে দিম। মই প্ৰশ্ন কৰিছো আপোনাক, ঠিক আছে 1 লাখ আৰু লাখপতি, মই এতিয়া আপোনাক প্ৰশ্ন কৰিছো, আপুনি মোক যিটো প্ৰশ্ন কৰিছে, এই লাখপতি বাইদেউসকল এতিয়া মোক কওক, আপুনি লাখপতি বাইদেউ নালাগে, ৰ'ব, লাগে দিয়ক, কিন্তু এয়া আমাৰ চেণ্ট্ৰেলি অৰ্থনীতিবিদসকলে চিন্তা চৰ্চা কৰি মনমোহন সিং ছাৰৰ নিচিনা ব্যক্তিৰ লগত আলোচনা কৰি পেলাই ভাৰতবৰ্ষৰ কাৰণে চিন্তা চৰ্চা কৰি পেলাই এইখন এয়া দিছে কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ড। এইখন এনেকুৱা জুমলা নহয়, এয়া 15 লাখ টকা। আপুনি সুধিব লাগিছিল আচলতে 15 লাখ টকা ৰাইজক পাইছে নে নাই পোৱা। ৰাইজে নাপালে, আপুনি সুধিব, ৰাইজে নাপালে। গতিকে তেওঁলোকে মই পোৱা নাই নে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি জুমলা। আৰু আমি যিবোৰ বেলেগ বেলেগ ৰাজ্যত প্ৰতিশ্ৰুতি দিছিলোঁ, এনেধৰণে ৰাহুল গান্ধীৰ নেতৃত্বত আমি যিবোৰ কংগ্ৰেছে দিছিলোঁ, আপুনি খবৰ ল'ব বেলেগ ৰাজ্যত য'ত জয় হৈছোঁ সেইবিলাক ৰাজ্যত এই গেৰেণ্টিবিলাক আমি দিছোঁ নে নাই দিয়া। এতিয়া মোক আপুনি কওক, এই যে বিভিন্ন যে আমাৰ ৰান্ধনী আমাৰ বাইদেউসকল আছে, আমাৰ যে এই যে আন্দোলন কৰি আছে, আপোনালোকে টিভিতে দেখুৱাইছিলে, কমকৈ দেখুৱায়, আপোনালোকেও কমকৈ দেখুৱায়, যিটো দেখুৱাব লাগে বেছিকৈ। কেইদিনমান আগত যে আমাৰ অংগনবাদী মহিলাসকলে আন্দোলন কৰিছে, কিয় কৰিছে? আমাৰ যে আশা কৰ্মীসকলে, মহিলাসকলে দেই, বাইদেউসকলে আন্দোলন কৰিছে, কিয় কৰিছে? পাৰিশ্ৰমিক বেছি লাগে। কিমানকে পাই আছে এতিয়া? কিমানকে পাই আছে? কিমান পাইছে? 1,500 3,000। শুনক, এতিয়া কথাটো হ'ল পাৰিশ্ৰমিক বেছি লাগে, এই পাৰিশ্ৰমিকখিনিয়ে দিব পৰা নাই। তাৰপিছত বাইদেউসকলক আকৌ কৈ আছে লাখপতি বাইদেউ বনাম। গতিকে এনেকুৱা ধৰণক বাৰে বাৰে, আচ্ছা মোক কওকচোন, এওঁলোকেতো নিৰ্বাচনৰ আগে 16 মে'ত কালি টোপোলালৈ বাংলাদেশে যাব বুলি কৈছিল, খেদিলে নেকি? তেওঁলোকেতো কলা কাইন ওলোটা আমাৰ মানুহৰ ওপৰত জাপি দি পেলাই গোটেই 14 চনলৈ মানুহ অহাৰ এটা বাট প্ৰশস্ত কৰিছে। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী কি বুলি ক'লে? এইবিলাক কথাও আপোনালোকে ক'ব। এটা চৰাই আহিব নোৱাৰে বুলি ক'লে, কৈছেনে? অসমত এটা চৰাই ইয়াতে আহিব নোৱাৰে। চৰাই এটা আহিলে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কৈছে মই আছো। এতিয়া চৰাই আহিব নোৱাৰা জাগাত শৰণাৰ্থী বাংলাদেশী চাকমা হাজং 5 লাখ ইয়াতে ভৰাই দিম বুলি ক'লে। তেওঁলোকৰ কথা এটা নিৰ্বাচনৰ আগত ভোট লাগে আৰু নিৰ্বাচনৰ পিছত ৰাইজক সেইবোৰ জুমলা বুলি ক'ব। গতিকে আমি জুমলা কোৱা দলৰ সৈনিক নহয়, আমি কংগ্ৰেছ দল। আমি কংগ্ৰেছে যি গেৰেণ্টিৰ কথা কওঁ আমি কৰোঁ। আমি বেলেগত চিলিণ্ডাৰৰ দাম কমাই দিছোঁ, আমি বহু জায়গাত কাৰেণ্টৰ বিল কমাই দিছোঁ। গতিকে আমি কওঁ যেনেকৈ কৰোঁ তেনেকৈ। নিৰ্বাচনৰ পিছত মানুহক ৰামঠগন দিয়া দলৰ সৈনিক আমি নহয়। আপুনি কিমানমান ভোটত আপুনি জয়লাভ কৰিব বুলি ভাবে আৰু কাৰ লগত আপোনাৰ প্ৰতিদ্বন্দ্বিতা হ'ব? চাওক, প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব। আমি ৰাইজৰ ঊৰ্ধত থাকি পেলাই, ৰাইজক তল কৰি পেলাই আমি তেনেধৰণে কথা কোৱাৰ ধৃষ্টতা নকৰোঁ। গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা,
গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা। বহু দলৰ আপুনি বেলেগক প্ৰশ্ন সুধিলে কৈ দিব আমি 3 লাখ ভোটত জিকিম, আমি 1.5 লাখ ভোটত জিকিম, আমি 5 লাখ ভোটত জিকিম। মই কংগ্ৰেছ দলৰ সৈনিক হিচাপে মোক কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মই এইটো বিশ্বাসেৰে ক'ব পাৰিছোঁ ৰাইজে নখ জোকাৰিলে নৈ বয়, আৰু এইবাৰ নৈ কংগ্ৰেছ দলৰ পক্ষত হ'ব। আৰু কংগ্ৰেছৰ এই যি গণতন্ত্ৰক ৰক্ষা কৰাৰ কাৰণে হ'ব, ভৱিষ্যতৰ অসমীয়া ল'ৰা ছোৱালীৰ প্ৰজন্মৰ কাৰণে হ'ব। আৰু ৰাইজে আশীৰ্বাদ দি বিপুল ভোটত আমাক আগুৱাই দিব। কিমান ভোটত কৰিব সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব। এয়া আছিল বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপ বায়ন। আৰু দীপ বায়নৰ লগত আমি চিধা কথাত তেওঁ মনৰ পৰা বহু কথা জনালে। কেমেৰা পাৰ্চন কংকনৰ সৈতে বৰপেটাৰ পৰা মই দিগজ্যোতি লহকৰ।